নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে 5550টা পদত এনআইএছৰ পেটিশনাৰ সকলে সুযোগ পাব নে নন পেটিশনাৰ সকলে সুযোগ পাব এইটো বিষয়ে আলোচনা কৰিব বিচাৰিছো আৰু এইটো বিষয়ক এতিয়া সোশ্যাল মিডিয়াত তীব্ৰ বাকবিতণ্ডা চলি আছে যি সকল পেটিশনাৰ একাংশই কৈ আছে যে ইয়াত পেটিশনাৰ সকলে সুযোগ পাব আৰু যি সকল নন পেটিশনাৰ একাংশ কৈ আছে যে নন পেটিশনাৰ সকলে সুযোগ পাব আৰু যদি হে নন পেটিশনাৰ সকলে সুযোগ নিদিয়ে তেতিয়ালে আকৌ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বুলি এনেকৈ মানে কি বিষয়টোক লৈ চৰ্চা চলি আছে বা সোশ্যাল মিডিয়াত এটো বাকবিতণ্ডা চলি আছে বিশেষকৈ হোৱাটছআপ গ্ৰুপবিলাকত এইটো বিষয় চলি আছে তে সেইটো বিষয়ে আলোচনা কৰি বিচাৰিছো যে অৰ্ডাৰটোত কি আছে কি লিখা আছে তাত কোন সকল প্ৰাৰ্থীয়ে চান্স পাব পেটিশনাৰ সকলে পাব নে নন পেটিশনাৰ সকলেও পাব এটা কথাটো হল যে অৰ্ডাৰটো সকলোৱে এবাৰ ভালদৰে পঢ়িব আৰু যদি কিবা অসুবিধা থাকে তেতিয়া হলে এজন ভাল লয়াৰৰ ওচৰত গৈ কিনে সেই অৰ্ডাৰটো বুজিবলৈ চেষ্টা কৰিব ইয়াত বিভিন্নজনে বিভিন্ন মন্তব্য দিব আৰু বিভিন্ন মন্তব্য দি আমি হুলস্থুল কৰি আছো আমি যিকেটা ভিডিও বনাই আছো বহুতে মানে কিবা কিবি কৈ আছে যে একাংশই কৈ আছে যে পেটিশনাৰ সকলে পাব আৰু একাংশই কৈ আছে যে পেটিশনাৰ নন পেটিশনাৰ সকলে যদি নাপায় তেতিয়ালে আকৌ আমি ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম এটা কথাটো হল যে নজনা নুবুজা কৈ কোনো এটা আবেগিক সিদ্ধান্ত ল'ব নালাগে অৰ্ডাৰটো ভালকৈ পঢ়িব তাত কি লিখা আছে কোন সকল প্ৰাৰ্থীয়ে পাব মই এই কাৰণে আজি ভিডিওটো বনাব বিচাৰ কৰিছো যে যি সকল নন পেটিশনাৰে কৈ আছে যে আমি ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম হেতু কোৱাটো সহজ কিন্তু ন্যায়ালয়ৰ ওচৰলৈ যোৱাটো কিন্তু যথেষ্ট কঠিন ইয়াৰ আগৰ যেটো পেটিশনাৰ কেছ আছিল যি সকল প্ৰাৰ্থীয়ে কেছ কৰিছিল সেই সকল প্ৰাৰ্থী কিন্তু ভুক্তভোগী যে কেছ কৰাৰ পিছত তেওঁলোক আৰ্থিকভাৱে কিমান জুৰুলা হৈছিল আৰু এনআইএছৰ সমস্যাটো হাৰে পৰাই কিন্তু ইয়াৰ মাজত একাংশ দুষ্ট চক্ৰ সোমাই গৈছিল এনআইএছৰ প্ৰাৰ্থীসকলৰ মাজৰ পৰা কেনেকে টকা লুটিব পাৰি সেই বহুত মানুহ সোমাই গৈছিল আৰু তেনেকৈ কিন্তু বহুতেও লুটিছিল গতিকে এইবাৰ যাতে সেইটো সুযোগকণ নাপায় প্ৰত্যেকজন এনআইএছৰ প্ৰাৰ্থী কিন্তু এইটো চালিজাৰি চাব বা বিষয়টো বিবেচনা কৰি চাব কাৰণ সকলোৰে কষ্টৰ পইচা বহুতে কষ্ট কৰিয়ে ইনকাম কৰি এখন পৰিয়াল বা নিজৰ ব্যক্তিগত জীৱন মানে কি চলাই আছে ইয়াৰে এনআইএছৰ ম্যাক্সিমাম প্ৰাৰ্থীয়ে যেহেতু ব্যক্তিগত খনৰ ভিতৰতে কাম কৰে গতিকে কম সংখ্যক দৰমহা লৈয়ে কাম কৰি আছে গতিকে আপোনাৰ কষ্টৰে উপাৰ্জিত ধন যাতে কোনোবা দুষ্ট চক্ৰ আত্মসাৎ কৰিব নোৱাৰে তাৰ কাৰণে আপোনালোকে প্ৰত্যেকজনেই বিবেচনা কৰিব পাৰিব লাগিব আবেগিক সিদ্ধান্তৰে কিন্তু কোনো সমস্যা সমাধান নহয় এতিয়ালৈকে যেটো অৰ্ডাৰ ওলাইছে সেই অৰ্ডাৰত মানে তাত ডাইৰেক্টলি লিখা নাই যে পেটিশনাৰ সকলে সুযোগ পাব মই যিখিনি বুজিব পাৰিছো পেটিশনাৰ সকলে কেছ কৰিছিল আৰু সেই কাৰণে তাত পেটিশনাৰ এটা ওয়াৰ্ড মেনশন আছে আৰু থাকিবই হেতু আৰু নকৰা সকলনো কিয় থাকিব তাত আৰু যি সকলে পেটিশনাৰে কেছ কৰিছিল তেওঁলোকৰ হে অৰ্ডাৰত নাম আছে এতিয়া এই বিষয়টো শিক্ষা বিভাগে কেনেদৰে লয় পেটিশনাৰ সকলক লয় নে নন পেটিশনাৰ সকলকো লয় হেতু ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশনৰ কাৰণে মাতিলে তাত আপোনালোকে স্পষ্টকৈ জানিব পাৰিব তাৰ আগত কিন্তু আপোনালোকে ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম কিবা হ'ম এইবিলাকৰ মাজত সময় নপৰিব হেতু আমাৰ বা মোৰ ফালৰ পৰা এটো মই আপোনাক ৰিকুৱেষ্ট কৰিছো কাৰণ এটা বিষয় নুবুজাকৈ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা মানে বিষয়টো বহু লেহেমীয়া হৈ যাব আৰু 5500ৰ যি 50টা পদ সেই পদৰ কিন্তু দেৰি হোৱা মানে বহুতো লোকচান হ'ব গতিকে ন্যায় পাবৰ কাৰণে সকলোৰে কাৰণে প্লেস আছে ঠাই আছে আৰু সকলোৱে যাব য'ত যুক্তি আছে তাত যাব কিন্তু এতিয়া যেটো অৰ্ডাৰ ওলাইছে সেই অৰ্ডাৰত
তাত কিন্তু নন পিটিশ্যনাৰসকলে নাপাব বুলি বা অনলি পিটিশ্যনাৰসকলে পাব বুলি কিন্তু মেনশ্যন নাই। এতিয়া কিছুমানে কৈ আছে যে আমাক নিদিলে, নন পিটিশ্যনাৰসকল নিদিলে আমি ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম। সেইটো পিছৰ কথা, যে আপোনালোকে আগে চাব লাগিব যে ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে অকল পিটিশ্যনাৰসকলক মাতে নে নন পিটিশ্যনাৰসকলকো মাতে, সেইটোৰ ওপৰত ডিপেণ্ড কৰিব, বা তেতিয়া আপোনালোকে চাব পাৰিব। আৰু তাৰপিছত আপোনালোকে কি সিদ্ধান্ত লয় সেইটো আপোনালোকৰ ওপৰত বিচাৰ্য। কিন্তু তাৰ আগত যে কৈ আছে, বহুতে কৈ আছে যে ছ'চিয়েল মিডিয়াত আমি কেছ কৰিম, কিবা কৰিম, আমাৰ অমুক তমুক। গতিকে শিক্ষা বিভাগ নিশ্চয় আছে ইয়াতে, বিষয়টো চাব, অৰ্ডাৰটো তেওঁলোকেও পঢ়িব। কাৰণ অৰ্ডাৰ এটা নপঢ়াকৈ তেওঁলোকেও নিযুক্তি নিদিয়ে NISৰ প্ৰাৰ্থীসকলক, কোনসকলক দিব, কোনসকলক নিদিব। আমাৰ প্ৰথমতে যিটো ছুপ্ৰিম কোৰ্টৰ পৰা ভাৰ্ডিক্ট ওলাইছিল NISৰ ইনভেলিড বুলি কৈ, সেই ভাৰ্ডিক্টটো কিন্তু চৰকাৰৰ ফালৰ পৰা কিন্তু বা শিক্ষা বিভাগৰ ফালৰ পৰা সেই ভাৰ্ডিক্টটো কিন্তু খুব সুন্দৰকৈ পঢ়িছিল। আৰু পঢ়াৰ পিছতে NISৰ প্ৰাৰ্থীসকলক সেই 5550টা পদত প্ৰাৰম্ভিক পৰ্যায়ত ন' লংগাৰ ভেলিড বুলি কৈছিল। এনে কোৱা নাছিল যে আপুনি মই কৈ আছোঁ যে NIS ইনভেলিড বা ভেলিড, আপোনাৰ বৰ কথা শুনি কিনে কিন্তু ইনভেলিড কৰা নাছিল, সেই ভাৰ্ডিক্টটো পঢ়ি কিনে কৰিছিল। গতিকে এতিয়া যিটো হাইকোৰ্টৰ পৰা ভাৰ্ডিক্ট ওলাইছে, সেই ভাৰ্ডিক্টটো কিন্তু শিক্ষা বিভাগেও সেইটো চাব, বা সেইদিনা যি লয়াৰ উপস্থিত আছিল তেওঁলোকেও সেই বিষয়টো তাত উত্থাপন কৰিব। কৰি কিনে যদিহে অকল পিটিশ্যনাৰসকলে পাব লাগে তেওঁলোকক মাতিব বা তেওঁলোকৰ ভেৰিফিকেশ্যন কৰিব, আৰু যদিহে নন পিটিশ্যনাৰসকলক পোৱাৰ যোগ্য তেওঁলোককো মাতিব। এতিয়া বৰ্তমান যিহেতু ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে শিক্ষা বিভাগে কোনো ধৰণৰ ন'টিছ পাব্লিছ কৰা নাই। গতিকে আপোনালোকে ইমান অধৈৰ্য নহ'ব। নন পিটিশ্যনাৰসকলক কৈছোঁ যে কাৰোবাৰ আৱেগিক সিদ্ধান্ত বা আৱেগিক প্ৰৰোচনামূলক কথাত আপোনালোকে ভুল সিদ্ধান্ত নল'ব, কাৰণ ভুল সিদ্ধান্ত ল'বলৈ গ'লে আপোনালোকৰ আৰ্থিকভাৱে কিন্তু যথেষ্ট বৃহৎ লোকচান হ'ব। কাৰণ ইয়াত আৰম্ভণিৰ পৰা এটা দুষ্ট চক্ৰ সোমাই গৈছে যে NISৰ প্ৰাৰ্থীসকলৰ পৰা কেনেকৈ টকা লুটিব পাৰি। কাৰণ এটা কেছ কৰিবলৈ এটা হিয়াৰিঙত প্ৰায় 1.5 লাখ 2 লাখ টকা পাৰ হিয়াৰিঙত খৰচ হৈ যায়। গতিকে সেই কথাবিলাক প্ৰত্যেকে বিবেচনা কৰিব লাগিব। আৰু কেছ কৰা মানে যে আপোনালোকে সমাধান পাব বা আপোনালোকে জয়লাভ কৰিব বা পৰাজয় বৰণ কৰিব, সেইটো আপোনালোকে নিশ্চয়তা কোনো দিব নোৱাৰে। সেইটো আপোনালোকৰ বিষয়টো জাৰ্জৰ ওপৰত বিবেচনা কৰিহে ৰায় এটা পাব। এতিয়া প্ৰথমতে যিসকল পিটিশ্যনাৰে ৰায়দান পালে, কোনেও ক'ব পৰা নাছিল যে আমি জিকিম বা আমি পৰাজয় বৰণ কৰিম। জাৰ্জে সেইটো বিবেচনা কৰিছে, কৰি কিনেহে ৰায়দান দিছে। গতিকে কোনোবা এই মুহূৰ্তত আপোনালোকক ক'ব যে আমি নন পিটিশ্যনাৰসকলে কেছ কৰিব লাগে, কেছ কৰি কিনে আমি জয়লাভ কৰিম, কিন্তু অৰ্ডাৰটো নপঢ়াকৈ এতিয়া বহুতেই ইম'চনেলি মন্তব্য দি আছে। কিন্তু সেইটো প্ৰত্যেকজন নন পিটিশ্যনাৰে পঢ়িব, অৰ্ডাৰটো পঢ়ি কিনে আপোনালোকে কি বুজে, যদি কিবা নুবুজে তেনে আপোনালোকৰ অভিজ্ঞ ব্যক্তিৰ ওচৰত সহায় ল'ব পাৰে বা লয়াৰৰ সহায় ল'ব পাৰে যে ইয়াত কোনসকল প্ৰাৰ্থীয়ে সুযোগ পাব, পিটিশ্যনাৰসকলেও পাব নে নন পিটিশ্যনাৰসকলেও পাব। গতিকে কেছ কৰিম আৰু কেছ কৰা মাজত পাৰ্থক্য আছে। কেছ কৰা মানে আকৌ হয়তো 5500 লেহেমীয়া হৈ যাব পাৰে, পলম হ'ব পাৰে। গতিকে সেইটো কৰাৰ আগত 1000 বাৰ চিন্তা কৰিব, আৰ্থিকভাৱে যাতে আপোনালোকে জুৰুলা নহয়। কেছ কৰা মানে কিন্তু ইয়াত ইকনমিকেলি যিটো বা ফাইনেন্সিয়েলৰ কথা আহিব, আৰু কেছ কৰিলে জয়লাভ কৰিব পাৰিম সেইটো কোনো কথা নাই। তাত পৰাজয়ো কৰিব পাৰে, জয়লাভো কৰিব পাৰে। সেইকাৰণে কৈছোঁ যে অৰ্ডাৰটো সুন্দৰকৈ আপোনালোকে পঢ়িব। কিবা যদি বুজি নাপায় লয়াৰৰ ওচৰত যাব, গৈ কিনে আপোনালোকে বিষয়টো বুজিবলৈ চেষ্টা কৰিব। ইয়াত হোৱাটছআপত বা ছ'চিয়েল মিডিয়াত কোনোবাই কিবা কৈছে, হয়তো আপোনালোকৰ পৰা টকা পইচা লৈ কিনে সেই ব্যক্তি অন্তৰ্ধানো হ'ব পাৰে। আপোনালোকে ভাবিব পাৰে যে আমি নন পিটিশ্যনাৰসকলৰ বিৰোধিতা কৰিছোঁ। আমি আপোনালোকৰ কেতিয়াও বিৰোধিতা কৰা নাই, সকলোৱে চাকৰি পোৱাটো বিচাৰোঁ, কিন্তু যাতে আপোনালোকৰ কষ্টৰে উপাৰ্জিত ধন বা পইচা অথলে নাযায় সেইটো আপোনালোকে কিন্তু লক্ষ্য কৰিব। ইয়াৰ আগৰ যিবিলাক আমি পিটিশ্যনাৰ হ'লোঁ বা যিসকল কেছ চলিল, ছুপ্ৰিম কোৰ্টে হওক বা
হাইকোৰ্টে হওক কিন্তু একাংশ কিন্তু ইয়াৰ মাজত সোমাই পৰিছে NISৰ প্ৰাৰ্থীসকলৰ মাজৰ পৰা কেনেকৈ টকা লুটিব পাৰি গতিকে এইবাৰ আপোনালোকে সেইটো ভুক্তভোগী নহ'ব আপোনালোকে বিবেচনাটো সঠিকভাৱে ল'ব সেইটো আমি আপোনালোকৰ বিৰোধিতা কৰা নাই কাৰণ নিউজ একেখন নাৱৰে যাত্ৰী গতিকে আৰু অৰ্ডাৰটোত মই আপোনালোকক আগতে ক'লোঁ যে তাত অনলি পেটিশ্যনাৰ বুলি সুযোগ পাব বুলি কিন্তু মেনশ্যন নাই পেটিশ্যনাৰ শব্দটো এইকাৰণেই তাতে উল্লেখ আছে যে পেটিশ্যনাৰ হিচাপে কেছটো কৰিছিল আৰু সেইকাৰণে পেটিশ্যনাৰসকলৰ নাম আহিছে আৰু আপোনালোকে কৰা নাছিল কাৰণে আপোনালোকৰ নাম নাই এতিয়া এই বিষয়টো শিক্ষা বিভাগে কোনসকল প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়ে সেইটো সময়ত সকলোৱে জানিব পাৰিব কিন্তু তাৰ আগত কোনো যাতে আৱেগিক সিদ্ধান্ত নলয় সেইটো আপোনালোকে বিবেচনা নিজে কৰিব মই এটা কমেণ্টছ দিলোঁ বুলি যে হোৱাটছআপত মই কেছৰ কাৰণে আগবাঢ়িম সেইটো আপোনালোকে নাভাবিব মই আপোনালোকৰ পৰা টকা পইচা লৈ কিনে মই সেইদিনাৰ পৰা মোৰ মোবাইল ছুইচ অফো থাকিব পাৰে বা মই সেইদিনাৰ পৰা আপোনালোকৰ লগত কানেকশ্যন বন্ধ কৰি দিব পাৰোঁ জাষ্ট এইটো এক্সাম্পলহে গতিকে তেনেকুৱা ধৰণৰ ব্যক্তি এতিয়া NISৰ বা ছ'চিয়েল মিডিয়াত সোমাই আছে বা সোমাই পৰিছে গতিকে পইচা যাতে আপোনালোকৰ অথলে নাযায় সেইটো কিন্তু আপোনালোকে গুৰুত্ব দিব গতিকে শিক্ষা বিভাগ আছে শিক্ষা বিভাগে বিষয়টো চাব আৰু অৰ্ডাৰ যিটো আছে সেই অৰ্ডাৰটোও তেওঁলোকে চাব বা ইতিমধ্যে আমাৰ চৰকাৰী পক্ষৰ যিসকল সন্মানীয় অধিবক্তা আছিল সেই কেছটোৰ লগত সেইসকলে নিশ্চয় বুজাই দিব বিষয়টো তাৰপিছতে শিক্ষা বিভাগে কিন্তু কামখিনি কৰিব এনেই কিন্তু কামখিনি আৰম্ভ নকৰে ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন সেই অৰ্ডাৰটো কিন্তু খুব সুন্দৰকৈ তেওঁলোকে চাব বুজিব তাৰপিছতে কামখিনি আৰম্ভ কৰিব গতিকে তাৰ কাৰণে অপেক্ষা আপোনালোকে কৰক আপোনালোকে যিসকলে আবেদন কৰিছে আপোনালোকে পায় নে নাপায় সেইটো ফিজিকেল ডকুমেণ্টছ লিষ্ট বাঢ়ালৈকে অপেক্ষা কৰক আৰু প্ৰত্যেকেই অৰ্ডাৰটো ফ'ল' কৰিব বা আপোনালোকে বুজি নাপালে কাৰোবাৰ সহায় ল'ব তেতিয়াহে আপোনালোকে মানে কি বস্তুটো বুজি পাব কিন্তু এই অৰ্ডাৰটো কিন্তু তৎক্ষণাত এবাৰ চালেই বুজি নাপায় আৰু যিটো মানে কি শিক্ষা বিভাগৰ ফালৰ পৰা ন লংগাৰ ভেৰিফিকেশ্যন নটিছখন সেইখন নটিছ কিন্তু উঠাব দিছে ৱেবছাইটৰ পৰা সেইখন খাৰিজ কৰিব দিছে গতিকে বিষয়বিলাক চাব লাগিব এই অৰ্ডাৰবিলাক কোৰ্টৰ অৰ্ডাৰবিলাক কিন্তু আপুনি মই ভবাৰ দৰে নহয় অলপ তাৰ কিছু ব্যতিক্ৰম থাকে আপোনাৰ ভাষাৰে আপুনি বুজিব মোৰ ভাষাৰে মই বুজিম কিন্তু কোৰ্টৰ ভাষাৰে কোৰ্টেই বুজিব এতিয়া শিক্ষা বিভাগে লয়াৰৰ বা অধিবক্তাৰ সহায় লৈ কিনে সেই অৰ্ডাৰটো তেওঁলোকে বুজিব আৰু বুজি কিনে কামখিনি সম্পূৰ্ণ কৰিব গতিকে আমাক যিসকল NISৰ প্ৰাৰ্থীক প্ৰাৰম্ভিকতে ন লংগাৰ ভেলিড নটিছখন জাৰি কৰিছিল সেই প্ৰথমতে শিক্ষা বিভাগে কিন্তু নিজে কৰা নাছিল সেই বিষয়টো অৰ্ডাৰটো সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্টটো চাই কিনে আমি 5550 আবেদন কৰিব পাৰিম নে নোৱাৰিম সেইখিনি সম্পূৰ্ণ তন্নতন্নকৈ চোৱাৰ পিছতেই সেই নটিছখন দিছিল আৰু আমাক বাহিৰ কৰিছিল তাৰপিছতে NISৰ প্ৰাৰ্থীসকলে হাইকোৰ্টৰ দ্বাৰস্থ হৈ ইণ্টাৰিম অৰ্ডাৰ লৈ কিনে সেই আবেদন কৰিছিল তাৰ ভিতৰত একাংশই পেটিশ্যনাৰ হিচাপে আবেদন কৰিলে আৰু একাংশই নন পেটিশ্যনাৰ হিচাপে আবেদন কৰিলে এতিয়া সকলোখিনি নিৰ্ভৰ কৰিব শিক্ষা বিভাগৰ ওপৰত শিক্ষা বিভাগে কোনসকল প্ৰাৰ্থীক লয় কিন্তু তাৰ আগত ছেকেণ্ড ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ আগত আপোনালোকে আৱেগিক সিদ্ধান্ত লৈ কিনে বা টকা পইচা যাতে অথলে নাযায় সেইটো আপোনালোকে নিজেই চিন্তা কৰিব আৰু আপোনালোকে ক'ত টকা পইচাৰে চাই চিতি চাব গতিকে টকা পইচাবিলাক আপোনালোকে যাতে কাৰোবাৰ কষ্ট উপাৰ্জিত ধন অথলে যাব নেদে সেইটো আপোনালোকে নিজে বিবেচনা কৰিব নিজৰ উপাৰ্জিত ধন ইয়াৰ আগৰ কেছবিলাকত বা ইয়াৰ আগৰ সমস্যাবিলাকত NISৰ দুষ্ট চক্ৰ সোমাই গৈছিল গৈ কেনেকৈ লুটিব পাৰি সেইবিলাকে এনেকৈ একাংশই চাই আছিল গতিকে এইবাৰ আপোনালোকে নন পেটিশ্যনাৰসকলে যিহেতু কৈ আছে আমি কেছ কৰিম বুলি কোৱাটো সহজ আৰু কৰাটো কিন্তু যথেষ্ট কঠিন চব কথা আপোনালোকে চালি জাৰি চাব মই আপোনালোকৰ বিৰোধিতা কৰা নাই আপোনালোকৰ সমস্যা আপোনালোকে নিজে কৰিব লাগিব কিন্তু যাতে ভুক্তভোগী নহয় টকা পইচাৰ ফালৰ পৰা সেইটো কিন্তু আপোনালোকে নিজে বিবেচনা কৰিব আৰু মই বাৰ কৈছোঁ যে অৰ্ডাৰটো আপোনালোকে ফ'ল' কৰিব অৰ্ডাৰটো চাই কিনে আপোনালোকে পায় নে নাপায় এবাৰ নিজেও ভাবি চাব আৰু নাজানিলে অভিজ্ঞজনৰ সহায় ল'ব তেতিয়া আপোনালোকে নিজেই বুজি পাব যে আমি পাম নে নাপাম তেতিয়া আপোনালোকে যি কৰিব বিচাৰে আপোনালোকে কৰিব পাৰে কিন্তু তাৰ আগত এনে আৰু হৈচৈ কৰি একো লাভ নাই
নিউজ একেখনৰে যাত্ৰী ইনভেলিড যেতিয়া হয় সকলোৱে কষ্ট পাইছিল তাৰ মাজত একাংশই যুঁজিলে 1.5 বছৰ ধৰি আৰু একাংশই হয়তো কিবা বেলেগ কাৰণত বা কিবা বিশেষ কাৰণ সেইটো আৰু আমি নাজানিম গতিকে তেনেকৈ ৰৈ গ'ল আৰু তেনেকৈ ৰৈ গৈ কিনে এনেই আৰু আবেদন কৰিলে গতিকে এতিয়া আবেদন কৰা সকলোকে দেই নে নন পেটিশ্যনাৰ বুলি কোনো কথা সকলোকে দেই সেইটো সময়ে নিৰ্ভৰ কৰিব গতিকে এইখিনি আপোনালোকক জনালোঁ আপোনালোকে নাভাবিব যে মই নন পেটিশ্যনাৰসকলক বিৰোধিতা কৰিছোঁ কিন্তু ভুক্তভোগী যাতে নহয় টকা পইচাৰ ফালৰ পৰা এইখিনিয়ে কাৰণ ইয়াৰ আগৰ যিবিলাক কেছ আছিল যিসকল পেটিশ্যনে কেছ কৰিলে কিন্তু বহুত টকা পইচাৰ মানে কি তেওঁলোকৰ গৈছিল গতিকে সেইখিনি কথা আপোনালোকে নিজেই এবাৰ ভাবিব বা বুজিব গতিকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব যাতে আপোনালোকে দুষ্ট চক্ৰৰ পৰা হাত সাৰিব পাৰে সেইকাৰণে ভিডিঅ'টো বনালোঁ কাৰণ মই ছ'চিয়েল মিডিয়াত অলপ জড়িত থাকোঁ যিহেতু আৰু হোৱাটছআপ গ্ৰুপবিলাকতো প্ৰায় জড়িত থাকোঁ গতিকে তাত দেখিছোঁ আজি 2টা দিন ধৰি পেটিশ্যনাৰ নন পেটিশ্যনাৰ মানে কি বিতৰ্ক চলি আছে তাত একাংশই উচতনি দি আছে কিবা কিবি কৰি আছে মানে প্ৰায় মানে কি অসুলভ ভাষা লেংগুৱেজ ইউজ হৈ আছে গতিকে তাৰ মাজত একাংশ যিখিনি কষ্টৰে উপযুক্ত ব্যক্তি সেই সদায় ভুক্তভোগী নহয় সকলো ব্যক্তি আপোনালোকে যিহেতু শিক্ষক হ'ব গৈ আছে বা শিক্ষক হৈয়ে আছে গতিকে বিচাৰ বিবেচনা বুদ্ধি আপোনালোকৰ নিশ্চয় আছে গতিকে সকলোখিনি কথা আপোনালোকে ভাবি চাব গতিকে কেছ কৰিলে ভাল নে বেয়া সেইটো আপোনালোকে কেতিয়া কৰিলে ভাল কেতিয়া কৰিলে বেয়া সেইটো আপোনালোকে ভাবিব আপোনাৰ কথাখিনি ক'লোৱেই যে শিক্ষা বিভাগে এইটোৰ ওপৰত নিশ্চয় চাব অৰ্ডাৰটো ফ'ল' কৰিব তেওঁলোকে ভালদৰে তন্নকৈ চাব তাৰপিছতহে কিন্তু নিউজৰ সেই প্ৰাৰ্থীসকলক ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে মাতিব এইখিনি কথা আপোনালোকে প্ৰত্যেকেই বুজি আৰু এতিয়া শিক্ষা বিভাগক সুন্দৰকৈ কামখিনি কৰিব দিয়ক এইখিনি যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব ধন্যবাদ